যদি তোমালোকে পাৰ্টিশন অফ বেংগল মানে কি নাজানা তেন্তে এই ভিডিওটো তোমাৰ কাৰণে। হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু এনলেছ এডুকেশ্যন। ইম্পৰ্টেণ্ট টপিক অফ ক্লাছ 10। এইটো আজি ফাৰ্ষ্ট ভিডিঅ' আৰু আজি আমাৰ টপিকটো হ'ল পাৰ্টিশন অফ বেংগল। আমি প্ৰথমতে পাৰ্টিশন অফ বেংগল মানে কি জানি লওঁ আহা। The process of bifurcation of Bengal and to annex one part of it into Assam is historically known as the historical partition of Bengal. মানে পাৰ্টিশন অফ বেংগলত বেংগলখন দুভাগ কৰি তাৰ এটা পাৰ্ট অসমৰ লগত জইন কৰি দিয়া হৈছিল। সেই প্ৰচেছটোকে পাৰ্টিশন অফ বেংগল বুলি কোৱা হয়। এতিয়া তোমালোকে মেপকেইখন চোৱা। ওপৰত যিটো মেপ হয় সেইখনত তোমাৰ ৱেষ্ট পাৰ্টত আছে তোমালোকৰ বেংগল প্ৰভিন্স আৰু ইষ্ট পাৰ্টত আছে তোমালোকৰ অসমখন। এতিয়া তোমালোকে মেপকেইখন চোৱা। পাৰ্টিশন অফ বেংগলৰ আগত যিখন মেপ আছিলে সেইখন ওপৰখন হয় আৰু পাৰ্টিশন অফ বেংগলৰ পিছত যিখন মেপ হ'ব সেইখন তলৰখন হয়। ওপৰৰ মেপখনত যিটো ৱেষ্ট চাইডে আছে সেইটো হৈ গ'ল তোমালোকৰ বেংগল প্ৰভিন্সটো আৰু যিটো ইষ্ট চাইডে আছে সেইটো হৈ গ'ল আছাম প্ৰভিন্সটো। ইয়াত যিটো নতুন প্ৰভিন্স ফৰ্ম হ'ব ইষ্টাৰ্ণ বেংগল এণ্ড আছাম, সেই প্ৰভিন্সটো তোমালোকৰ 3ডোখৰ ঠাই ৰাজশ্বাহী, ঢাকা এণ্ড চট্টগ্ৰাম লগ লাগি পিনে এই প্ৰভিন্সটো ফৰ্ম হ'ব, যাৰ কেপিটেল হ'ব তোমালোকৰ ঢাকা। আৰু এই নতুন প্ৰভিন্সটো কণ্ট্ৰল কৰিবলৈ এজন লেফটেনেণ্ট গভৰ্ণৰক দি দিয়া হ'ব। বাকী ৱেষ্ট বেংগলৰ যিডোখৰ ঠাই অসমৰ লগত লগ লাগিল সেইডোখৰ বাদ দি ৱেষ্ট বেংগল, বিহাৰ, উৰিষ্যা আৰু ছটানাগপুৰ এই 3ডোখৰ মিলি পিনে তোমাৰ ৱেষ্ট বেংগল যিটো প্ৰভিন্স সেইটো ফৰ্ম হ'ব, যাৰ কেপিটেল হ'ব কলকাতা। এই প্লেনটো তোমাৰ 1905ত 16 অক্টোবৰ দিনা কৰা কথা আছিলে আৰু সেই সময়ত যিজন ভাইচৰয় আছিলে লৰ্ড কাৰ্জন, তেওঁ কোৱা মতে এই প্লেনটো বনোৱা মেইন কাৰণ আছিলে যিখন বেংগল প্ৰভিন্স হয় সেইখন বহুত ডাঙৰ হৈ গৈছিলে আৰু সেইকাৰণে মানে তোমালোকৰ কণ্ট্ৰল কৰিবলৈ অলপমান প্ৰব্লেম হৈছিলে আৰু অসমখন বহুত সৰু হয় সেইখনো অলপমান ডাঙৰ কৰিব বিচাৰিছিলে যাতে ভালকেনে কণ্ট্ৰল কৰিব পৰা যায়, সেইকাৰণে এই প্লেনটো বনোৱা হৈছিলে। কিন্তু তাৰ আচল কাৰণ এইকেইটা নাছিলে। তাৰ আচল কাৰণকেইটা তোমালোকৰ এতিয়া স্ক্ৰীনত ওলাইছে চাগে, তোমালোকে পঢ়ি লোৱা, সেইকেইটা আছিলে। এতিয়া তোমালোকক কেইটামান ইম্পৰ্টেণ্ট MCQ নিউ পেটাৰ্ণৰ দি দিছোঁ, তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা। কেইটামান এনচাৰ আছে, কেইটামান তোমালোকে নিজে কৰিবা আৰু পিছলৈ তোমালোকক কেইটামান লং ডেছক্ৰিপটিভ কুৱেশ্যনো দিছোঁ আৰু এই গোটেইকেইটা নিউ পেটাৰ্ণৰ কুৱেশ্যন তোমালোকে এইখিনি প্ৰেক্টিছ কৰিলে তোমালোকৰে ভাল হ'ব। বাকী লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবো কৰি দিবা। থেংক ইউ।